নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা লগতে সেইটো কৈ দিম। ইয়াত কি আছিল ইনকাম টেক্স ডিপাৰ্টমেণ্টেল ফালৰ পৰা কি চাকৰি মুকলি কৰি দিছে। ইয়াত মানে যিটো মানে চিলেবাছ লগতে সেইটো কৈ দিম। সকলো তথ্য এটা ভিডিঅ'তে পাই যাব। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব সেইটো কৈ দিম। ইয়াত চাব পাৰে নেম অফ দ্য অৰ্গেনাইজেশ্যন যিটো নেম হয় ইনকাম টেক্স ডিপাৰ্টমেণ্ট। ইয়াত ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ সেইটো চাকৰি মুকলি কৰি দিছে। নেম অফ দ্য পোষ্ট ইয়াত ইয়াত কি আছিল ইনকাম টেক্স ইনস্পেক্টৰ অফ ইনকাম টেক্স। তাৰপিছত মানে পোষ্ট নেমবিলাক ইয়াত মেনশ্যন কৰি দি আছে। ইনকাম টেক্স অফিচাৰ, তাৰপিছত টেক্স এছিষ্টেণ্ট, তাৰপিছত ইয়াত গোটেইখিনি দিয়া আছে। তাৰপিছত ইয়াত চাব পাৰে গ্ৰুপ চি ষ্টেনো গ্ৰেড 2, তাৰপিছত এক্সিকিউটিভ এছিষ্টেণ্ট ড্ৰাইভাৰ আছে, MTS আছে। তাৰপিছত টোটাল ইয়াত যিটো পোষ্ট আছে ইয়াত কি আছিল 20,750 কি আছিল ইয়াত 20,750টা টোটাল ইয়াত ভেকেঞ্চি আছে, মানে পদ আছে। এপ্লাই মোডটো অনলাইন যোগেদি ইয়াত আবেদন কৰিব লাগিব। এক্সাম যিটো নেম হয় IT ডিপাৰ্টমেণ্ট জবছ নটিফিকেশ্যন 2026। ইয়াত কি আছিল জব লোকেশ্যন টু অল অভাৰ ইণ্ডিয়া কি আছিল অসমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত কি আছিল যিহেতু ইয়াত কি আছিল অল অভাৰ ইণ্ডিয়া বুলি কৈছে সেইকাৰণে। তাৰপিছত এক্সাম মোডটো অনলাইন যোগেদি ইয়াত এক্সাম দিব লাগিব। তাৰপিছত ইয়াত চাব পাৰে ইনকাম টেক্স ভেকেঞ্চি এক্সাম যিটো ডেট ইয়াত কি আছিল সেইটো ইয়াত মেনশ্যন কৰি দিয়া নাই। ইলিজিবল যিটো ক্ৰাইটেৰিয়া হয় এজ যিটো লিমিট হয় ইয়াত মেনশ্যন কৰি দিয়া আছে। মিনিমাম যিটো এজ হয় 18 পৰা 20 বছৰলৈকে যদি আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। এজ পাৰ পোষ্ট মানে কি আছিল পোষ্ট হিচাপত সেইবিলাক হৈছে এজটো ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু কি আছিল মেক্সিমাম যিটো এজ হয় 30-ৰ পৰা 45 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব সেই পোষ্ট হিচাপত। তাৰপিছত ফৰ ইনস্পেক্টৰ অফ ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ যিটো পোষ্ট আছে ইয়াত কি 18 পৰা 30 বছৰ যাৰ বয়স আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কিয়নো ইয়াত পোষ্টবিলাক বহুত আছে, ভাগ ভাগ কৰি দিয়া আছে, সেইকাৰণে কি আছে এজটো ইয়াত মেনশ্যন কৰি দিয়া আছে। সেই মেনশ্যন কৰি দিয়া আছে মানে ভাগ ভাগ কৰি এইবিলাক এজো হয়। তাৰপিছত ইয়াত কি আছিল টেক্স এছিষ্টেণ্ট ষ্টেনোগ্ৰাফাৰ কাৰণে কি আছিল 18 পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব। যিটো কি আছিল টেক্স এছিষ্টেণ্ট আৰু ষ্টেনোগ্ৰাফাৰ কাৰণে। তাৰপিছত এজ ৰিলেক্সেশ্যন আছে ইয়াত মেনশ্যন কৰি দিয়া আছে। শিডিউল কাষ্টৰ কাৰণে মানে SC ST কাৰণে ইয়াত কি আছিল 5 বছৰলৈকে কি আছে ইয়াত কি আছিল বঢ়াই দিয়া হ'ব। আৰু ইয়াত কি আছিল OBCৰ কাৰণে আছে 3 বছৰ। তাৰপিছত ইয়াত PWDৰ কাৰণে 10 বছৰ আছে। তাৰপিছত এক্স চাৰ্ভিচমেনৰ কাৰণে আছে ইয়াত মেনশ্যন কৰি দিয়া আছে, আপোনালোকে চাই ল'ব। 10 years আছে, 5 years আছে। আৰু কেণ্ডিডেট হেভিং ৱাৰ এক্সপিৰিয়েঞ্চ ইন ইনকাম টেক্স ডিপাৰ্টমেণ্ট ভেকেঞ্চি যদি আছে ছাবজেক্ট টু মেক্সিমাম 3 years ইয়াত লিখি আছে। তাৰপিছত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় সেইটো মেনশ্যন কৰি দিয়া আছে। যদি আপোনালোকে কি আছিল 10 পাছ কৰিছে আৰু 12 পাছ কৰিছে লগতে যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজটো ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনেৰেল OBCৰ কাৰণে কি আছিল 500 আৰু SC STৰ কাৰণে ইয়াত কি আছিল 100 টকা দিব লাগিব। এই যিটো এপ্লিকেশ্যন ফিজ মানে মাচুল দিব লাগিব। চিলেকশ্যন যিটো প্ৰচেছ হয় ৰাইটিং টেষ্ট বা ৰাইটিং এক্সামৰ কাৰণে হ'ব। চিলেকশ্যন প্ৰচেছটো প্ৰথম হ'ব ৰাইটিং এক্সাম হ'ব, তাৰপিছত স্কিল টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ পিছত কি হ'ব ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত পে স্কেল যিটো চেলাৰী সেইটো মেনশ্যন কৰি দিয়া আছে। ইনস্পেক্টৰৰ কাৰণে ইনস্পেক্টৰ অফ ইনকাম টেক্সৰ কাৰণে কি আছিল 44,900 পাৰ মান্থ সেইটো চেলাৰীটো দিয়া হ'ব। আৰু টেক্স এছিষ্টেণ্টৰ কাৰণে 25,500 পাৰ মান্থ সেইটো চেলাৰী দিয়া হ'ব। আৰু MTS মাল্টি টাস্কিং যিটো ষ্টাফ আছে ইয়াত কি আছিল পাৰ মান্থ যিটো চেলাৰী দিয়া হ'ব ইয়াত কি আছিল 19,000 দিয়া হ'ব। তাৰপিছত ষ্টেনোগ্ৰাফাৰ যিটো গ্ৰেড 2 ভেকেঞ্চি আছে ইয়াত 20,000 পাৰ মান্থ সেইটো। তাৰপিছত ইয়াত চাব পাৰে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ যিটো এক্সাম পেটাৰ্ণ হয় 2026 MTS টেক্স এছিষ্টেণ্ট ইনস্পেক্টৰ অফ ইনকাম টেক্স যিটো ডিপাৰ্টমেণ্টৰ যিটো মানে চিলেবাছ হয় ইয়াত মানে কেনেধৰণে এক্সামটো হ'ব, ইয়াত ছাবজেক্ট উইচ আৰু কেইটা কুৱেশ্যন থাকিব লগতে মাৰ্কেটো ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনেৰেল ইয়াত দেখিব পাৰে ছাবজেক্ট ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনেৰেল ইণ্টেলিজেন্ট এণ্ড ৰিজনিঙৰ কাৰণে কি আছিল ইয়াত নাম্বাৰ অফ কুৱেশ্যন থাকিব 30 আৰু মেক্সিমাম মাৰ্কো থাকিব 60। মানে এটা কুৱেশ্যনত কি আছিল মাৰ্ক থাকিব 2 মাৰ্ক থাকিব। 1 কুৱেশ্যন 2 মাৰ্ক থাকিব, 30 কুৱেশ্যন 60 মাৰ্ক থাকিব। তাৰপিছত কোৱান্টিটিভ এবিলিটি যিটো আছে ইয়াতো কি আছে ছেমো হয় 30 কুৱেশ্যন থাকিব, মাৰ্ক থাকিব 60। তাৰপিছত ইয়াত জেনেৰেল এৱাৰনেছৰ কাৰণে কি আছিল 25।
25 থাকিব কুৱেশ্যন আৰু মাৰ্ক থাকিব 50 তাৰপিছত ইয়াত চাব পাৰি ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন ইয়াত থাকিব 30 কুৱেশ্যন থাকিব মাৰ্ক থাকিব 60 তাৰপিছত কম্পিউটাৰ নলেজ টেষ্ট ইয়াত থাকিব 10 কুৱেশ্যন থাকিব 20 মাৰ্ক থাকিব ইয়াৰ টোটাল যিটো কুৱেশ্যন আছে 125 কুৱেশ্যন থাকিব আৰু মাৰ্ক থাকিব 250 মাৰ্কছ থাকিব তাৰপিছত হোৱাট ইজ দ্য অনলাইন এপ্লাই প্ৰচিডিউৰ ইনকাম টেক্স ৰিকুইৰমেণ্ট কেনেদৰে ইয়াত আবেদন কৰিব সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে অফিচিয়েল ৱেবছাইট অফ ইনকাম টেক্স তাত ভিজিট কৰি কোনটো ক্লিক কৰি বুলি কৈছে কেনেদৰে আবেদন কৰিব লাগিব সেইটো কথা ইয়াত মেনশ্যন কৰি দিয়া আছে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে বুলি কিয়নো কৈছোঁ যে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ সুবিধাৰ কাৰণে দিয়ে থাকোঁ সদায় সেইকাৰণে কৈছোঁ ইয়াত চাব পাৰে লিংকটো ইয়াত মেনশ্যন কৰি দিয়া আছে আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব হ'ব আপোনালোকৰ নেক্সট আৰু এটা ভিডিঅ' আনিম